ব্যৱস্থা যিহেতু আজি কাঠমিলসমূহৰ বিৰুদ্ধে আপোনালোকে অভিযান চলোৱা দেখা গৈছে, কেনেকুৱা ধৰণৰ অভিযান চলিছে আৰু কি আপোনালোকে জব্দ কৰিছে? হয়, আমাৰ আজি বুলি নহয়, আচলতে বিগত কেইদিনমান ধৰি আমি অবৈধ বনজ সম্পদৰ সম্পৰ্কীয় যিবিলাক অবৈধ ক্ৰিয়াকলাপ, তো তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। আৰু একচুৱেলি এইকেইদিন বুলি নহয়, আমি প্ৰায় 1-1.5 মাহমানৰ আগতেও এটা বৃহৎ অভিযান চলাইছিলোঁ, য'ত বুজন সংখ্যক আমি অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে আমাৰ এইটো চলি আছে, কিন্তু এতিয়া মানে কি হ'ল, যিহেতু আমাৰ মাননীয় বনমন্ত্ৰী মহোদয় তেখেতেও আমাক স্পষ্টকৈ নিৰ্দেশনা দিছে, তো এতিয়া এইটো আমাৰ ফ'কাছটো অলপ ইয়াত বেছি হৈছে। গতিকে আমি সেই সংক্ৰান্তত মানে সেই অনুসৰি আমি অভিযানবিলাক চলাই আছোঁ। আৰু আজি আমি প্ৰায় 2টা জেগাত অভিযান চলাওঁ, সোণাৰীৰ আশে পাশে। তো তাৰ পৰা আমি অবৈধ মিল লগতে ওজন পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছোঁ। সোণাৰীত মই অহা যিহেতু বেছি দিন হোৱা নাই, তথাপি মোৰ চকুত যি 2-এটা মই পাইছোঁ, তো সেইকেইটাৰ ওপৰত মই একশ্যন লৈছোঁ। আৰু চাওঁচোন বাৰু, অলৰেডি চাই থকা হৈছে ক'ত কেনেকৈ কি আছে। ত' আমি যদি নেক্সট তেনেকুৱা যদি কিবা পাওঁ, নিশ্চয় বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।